হয় জনাব, যেহেতু আপনি এমএলএৰ ফালৰ পৰা আহিছা, কি মেছেজ লৈ আহিছা? যেনেকৈ হওক আমি আমাৰ এই ব্ৰহ্মপুত্ৰ গড়খানা বন্ধ কৰিব লাগে আমাক। আমাৰ এমএলএ মহিবুৰ ৰহমান ডাঙৰীয়াই তেখেতে গুৱাহাটীত আছে, তেখেতে গম পালে যে ইয়াতে বৰবালু হাজিহাটত ভাঙি আছে, নদী বহুত স্পীডত বাৰীঘৰ মানুহৰ উটাই লৈ গৈ আছে, আমাক চাবৰ কাৰণে পঠাইছে। আৰু তেখেতে ফালৰ পৰা যি পাৰে আৰু মিনিমাম 10 লাখ টকা মান এটা সাহায্য কামটো কৰাৰ কাৰণে ৰূপাবৰ কাৰণে তেখেতে দিব বুলি আশ্বাস দিছে। সেইটো আমি পাব্লিকৰ মাজত আহি কলো, আৰু কেনেকৈ ৰক্ষা কৰিব পাৰো সেইটোৰ উপায় বিচাৰি আমি ডিপাৰ্টমেন্টৰ লগতো বহি যাতে ইয়াৰ পাৰ্মানেন্ট এটা সলিউশন আহে সেইকাৰণে আমি আহিছো। ইতিমধ্যে কিন্তু আমাৰ ডিসি স্যার আহিছিল, এডিসি স্যার আছে, প্লাস ইঞ্জিনিয়াৰ আহিছিল, আহি কিনছিল জিঅ' বেগ দিছিল আৰু পাৰ্কখন দিছিল, কিন্তু এইবিলাকত নদী ৰোধ কৰিব পৰা নগ'ল। এতিয়ালৈকে আৰু ভাল চিন্তা কৰিব লাগিব। আমি তাৰমানে ইয়াত লোকেল মানুহৰ যিবিলাক সাজেশন সেইটো আমি লৈ আছো, আৰু সেইটো সিহঁতে বাছো বেম্বো এটা প্ৰটেকশ্যন দিবৰ কাৰণে আমাক কৈ আছে। সেইটো চাগে আমি সেই বেম্বো প্ৰটেকশ্যনৰ কাৰণে পইচাখিনি দিব এমএলএ ছাৰে, সেইখিনি ইয়াতে ইউজ কৰি যাতে ইয়াত ৰক্ষা কৰিব পাৰে ঠাইখিনি, তাৰ কাৰণে চেষ্টা কৰিম। হয়, এই জিপিৰে কাউন্সিলৰ লগত আছে আমাৰ জিপি, যেহেতু কংগ্ৰেছৰ পৰা জয়ী হৈছে, তাৰ পৰা মই কিছু সুধিবলৈ যত্ন কৰিম। হয় ছাৰ, ক'ব আপুনি অলপ, যেহেতু নদী ইমান ক্ষয় ক্ষতি হৈ আছে, পাব্লিক চাওক, এটা বৰবালু এলপি স্কুল হয়, এলপি স্কুলখন এতিয়া ভাঙিব লগা হৈছে, যেহেতু 6 মাহে পৰীক্ষা চলি আছে। পৰীক্ষাও ল'ৰা ছোৱালী আজিলৈকে ভালদৰে দিব পৰা নাই, কি ক'ব আপুনি? হয়, আপুনি ঠিকে কৈছে। এতিয়া বাচ্চা মানে ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে, কোনে ক'ত ঘৰ বাৰী লৈ যাই আছে, পৰীক্ষা বন্ধ হৈ আছে। এতিয়া স্কুল শিফ্ট কৰাৰ পিছতহে মানে ক্লাছ হ'ব, তাৰ পিছতহে মানে স্কুলখন ভালকে চলিব। তো আমাৰ এমপি আৰু এমএলএ মিলি মানে এটা 234 কোটি টকাৰ এটা স্কিমৰ আলাপ আলোচনা চলি আছে। ইতিমধ্যে এষ্টিমেট দিল্লীলৈ পঠাইছে। যদি এইটো হয় তেতিয়াহে পাৰ্মানেন্ট প্ৰটেকশ্যন হ'ব। আমি ধন্যবাদ জনাইছো আমাৰ এমএলএ আৰু এমপি মহোদয়ক যে ইয়াৰ ক্ষেত্রে ইমানখিনি মানে চেষ্টা কৰি দিল্লীৰ পৰা যদি এইটো যদি কৰি আনিব পাৰে, তেতিয়াহে অত্যাধুনিক টেকনলজি দি আমাৰ এই কামটো মানে আমাৰ এই জায়গাটো ৰক্ষা কৰিব পাৰিম। আপোনাৰ এই খালি অকল বড় বালুৱে নহয়, বালাডুবা, চেবুলতাৰী, টুমনি, শালমাৰা, পাৰাকাটা, হাজিৰহাট আৰু আপোনাৰ এইফালে মান্দাৰ পৰা শিশুমাৰালৈকে এইখিনি যদি একদম স্থায়ী পূৰ্তি যদি কৰাৰ ব্যৱস্থাটো হয়, মানে নিউ টেকনলজি দি, তেতিয়াহে আমাৰ জায়গাখিনি ৰক্ষা হ'ব। আৰু এইটোৱে আমাক এমএলএ আৰু এমপি মেছেজ দিছে যে আমি এইটো লৈ মাথা মাৰি আছো। আপোনালোকে মানে পকেটৰ মানে যিখিনি ফাণ্ডৰ পৰা, যিহেতু আমাৰ এমএলএৰ এতিয়াও কোনো স্কিম সোমোৱা নাই, তথাপি কৈছে যে পিছত কি হ'ব হ'ব। আগতে আমাৰ এই মৃদু দাদা যেনেকে ক'লে 10 লাখ টকা অনুদান ফাৰ্ষ্ট এটা কৰিব দিছে। আমাৰ এমপি মহোদয় আগত অলপ ডাউনত 10 লাখ টকা এটা দি গৈছে। মানে খালি বেম্বু দি অলপ টেম্পৰাৰী আমি এইখিনি টাইমত মানে যিহেতু পানীও বেছি, মানে য'তে ত'তে কামো কৰা নাযায়, মানে যিখিনি কৰি আমি ৰক্ষা কৰিব পাৰো চেষ্টা কৰি আছো। আৰু আমাৰ এছডি আৰু ইঞ্জিনিয়াৰ ছাৰ বহুত তৎপৰতা দেখাই আছে। ডিচি মহোদয় সেইদিনা আহিছিল। তো আমি চেষ্টা কৰি আছো যাতে মানে অলপখিনি কৰি যাতে এই পানীৰ টাইমখিনি যাতে আমি অলপ ৰক্ষা কৰিব পাৰো। যেতিয়া পানী শুকোৱাৰ পিছত এই পাৰ্মানেন্ট প্ৰটেকশ্যনটো হ'ব, আৰু এইটো হ'লেহে আমাৰ জাগা আৰু ডিষ্ট্ৰিক্টখন ৰক্ষা হ'ব।